তেওঁলোকে এতিয়া 4502টাতে আবেদন কৰিছে আৰু বহুতে বৰ্ধিত নম্বৰ বঢ়াই তেওঁলোকে আবেদন কৰিছে গতিকে আমি যদি চাওঁ 4500 পদৰ ক্ষেত্ৰত 5550টা পদৰ তুলনাত কিন্তু যথেষ্টখিনি কম্পিটিশ্যন হ'ব প্ৰথমে আমি চাম এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে জানে যে 2325টা পোষ্ট ওলাইছে তাৰ ভিতৰত প্ৰায়বিলাক জিলাতে প্ৰায়বিলাক কেটেগৰীতে কিন্তু এইবাৰ পোষ্টৰ সংখ্যা প্ৰায় সমান সমান গতিকে 22খন জিলাত ওলাইছে এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰী যেটো আসামিজ মিডিয়ামৰ কাৰণে 2325টা তাত যদি আমি চাওঁ দেখিব বৰপেটা আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰথমে চাম প্ৰায় সমান পোষ্ট বৰপেটাত আনৰিজাৰ্ভত 28টা বিশ্বনাথত 41টা বঙাইগাঁৱত 28টা চৰাইদেউত 38টা ঠিক তেনেদৰে প্ৰায় সমান পোষ্ট বহুত বেছি 100+ পোষ্ট নাই মাত্ৰ 91 পোষ্ট আছে লখিমপুৰত শিৱসাগৰত 88 আছে আৰু যোৰহাটত 58টা তিনিখন হাইয়েষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত ঠিক একেদৰে ওবিচিৰ ক্ষেত্ৰত যদি আমি চাওঁ ওবিচিৰ ক্ষেত্ৰতো সমান সমান পোষ্ট প্ৰায়বিলাক জিলাতে 26টা 18টা 10টা এনেকৈ বৰপেটাত 26টা বিশ্বনাথত 18টা গতিকে এইবাৰ কাট অফৰ বিশ্লেষণ কৰাটো কিন্তু ইমান সহজ নহ'ব কিয়নো সমান সংখ্যক পোষ্ট প্ৰায়বিলাক কেটেগৰী টি টাইপছৰ ক্ষেত্ৰতো তেনেকৈ পোষ্টৰ সংখ্যাবিলাক 5550টা পদৰ তুলনাত যথেষ্ট জিলা ভিত্তিক সমান সমান পোষ্ট আছে একেখন জিলাতে বহুত বেছি নাই গতিকে ইয়াত কিছু টাফ কম্পিটিশ্যন হ'ব আৰু লগতে আপোনালোকক কৈছোৱেই যে নম্বৰ বৃদ্ধি কৰিছে কেইবাটাও চিটেড হৈ গৈছে যিহেতু 2023 চনৰ ডিচেম্বৰতে 5550টা পদৰ আবেদন হৈছিল তাৰপিছত আপোনাৰ 24 চনটোত দুটা তাৰপিছত 25ৰো আপোনালোকে নিশ্চয় গম পাইছে তাৰ আগৰো বহুখিনি এনআইএছত থকা প্ৰাৰ্থী গতিকে 24ৰ দুটা চিটেড আপোনালোকে ইয়াত নতুনকৈ যিসকলে নম্বৰ বৃদ্ধি কৰিছে তেওঁলোকে পাইছে নিশ্চয় আৰু লগতে আগৰো নম্বৰ বৃদ্ধি হৈ থকা বহু প্ৰাৰ্থী এনআইএছৰখিনিও আবেদন কৰিছে গতিকে এপ্লিকেণ্ট বহুত বেছি হ'ব কিন্তু চৰকাৰে যে 5550টা পদৰ পিছত 4500 পদত নিযুক্তি দিব সি এটা অত্যন্ত চৰকাৰৰ আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব একেলগে দিয়া হ'লে অভাৰলেপিং হ'লহেঁতেন গতিকে এতিয়া 5550টা পদত যিসকলে পাব এলপিত পোৱাসকলে পুনৰ 4500ত এলপিত নাপাব তাৰ কাৰণে সময়ত আবেদন কৰা প্ৰাৰ্থীসকলে চৰকাৰক নিশ্চয় দৃষ্টিগোচৰ কৰিব লাগিব যাতে একেখিনি প্ৰাৰ্থীয়ে পুনৰ অন্তৰ্ভুক্ত নহয় আজিকালি অৱশ্যে ছফ্টৱেৰ থাকে য'ৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থীসকল ডিটেক্ট কৰিব পাৰে গতিকে বা সময়ত প্ৰাৰ্থীসকলে DW কথাটো দৃষ্টিগোচৰ কৰিলেও হ'ব যিহেতু 5550টা পদত যিসকলে এলপিত পাব তেওঁলোকে 4500ত তেওঁলোকৰ নামটো আকৌ তেওঁলোকে এলপিত কৰিব নোৱাৰিব কিন্তু এলপিত নিৰ্বাচন হোৱাসকল আপাৰ প্ৰাইমেৰীত হ'ব পাৰিব পিছৰ ওপৰলৈ যাব পাৰে বা আপাৰ প্ৰাইমেৰীত 5550টাত পোৱাখিনি তেওঁলোকে আপাৰ প্ৰাইমেৰীত আকৌ আবেদন কৰিব নয়বা তেওঁলোকৰ নাম আহিলেও নামটো কটা যাব আপোনালোকে নিশ্চয় জানে কিন্তু এলপিত থকাসকল আপাৰ প্ৰাইমেৰীত আকৌ এপ্লাই কৰি যাব পাৰে কথাটো আপোনালোকে নিশ্চয় বুজি পালে ঠিক একেদৰে যিখিনি SRD দ্বাৰা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা যি SSC কণ্টেক্সুৱেল টিচাৰসকল আৰু ষ্টেট পুলৰ কণ্টেক্সুৱেল টিচাৰসকলক যিহেতু নিয়মীয়াকৰণ কৰা হ'ল তেওঁলোকে নিজৰ জিলাতেই পালে আৰু তেওঁলোকৰ এতিয়া মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো বহুখিনি সুবিধা দিছে SOP নতুনকৈ হৈছে গতিকে তেওঁলোকক পূৰ্বৰ যিখিনি সময়সীমা 10 বছৰ বা তাতকৈ বেছি কৰিলে তেওঁলোকৰ মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো সেইখিনি প্ৰযোজ্য হ'ব সময়খিনি সেই অভিজ্ঞতাখিনি তেওঁলোকৰ কাউণ্ট হ'ব নিজৰ জিলালৈ আহিব পাৰিব গতিকে তেওঁলোকে পুনৰ কোনোবাই যদিও ইয়াত আবেদন কৰিছে তেওঁলোকে কিন্তু এলপিত থকাখিনি এলপিত পুনৰ আবেদন নকৰে আপাৰ প্ৰাইমেৰীত নিশ্চয় কৰিব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে সেইখিনি বস্তু কমি যাব আৰু এলপিৰ ক্ষেত্ৰত বিশেষতঃ বিএড প্ৰাৰ্থীখিনিও নাই তথাপিতো কিন্তু 5500ৰ তুলনাত ইয়াত কম্পিটিশ্যনটো যথেষ্ট বাঢ়ি যোৱাৰ দুটাই প্ৰধান কাৰণ বুলি মই ভাবোঁ যে প্ৰথম কাৰণ হ'ল সকলো জিলাতে সমান পোষ্ট আছে কেটেগৰী ৱাইজ খুব কম ডিফাৰেঞ্চ আছে 5500 পদৰ তুলনাত আৰু দ্বিতীয়তে ইয়াত বহুতেই সুযোগ পালে চিটেটৰ দ্বাৰা তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিবলৈ আৰু বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ 100+ তেওঁলোকে গৈছে বা 90 তলত থকাখিনিয়ে 90+ত গৈছে বা 100ৰ ওপৰত বহুতেই নম্বৰ বৃদ্ধি কৰিছে আৰু যিহেতু পোষ্ট 28টা 30টা 40টা 50টা এনেদৰেহে আছে জিলা ভিত্তিক কেটেগৰী ৱাইজ গতিকে ইয়াত কম্পিটিশ্যনটো যথেষ্ট টাফ হ'ব আৰু সেই অনুপাতে আপোনালোকে আপোনালোকৰ নম্বৰসমূহ জনাব ঠিক একেদৰে আমি যদি চাওঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো যদি চাওঁ টোটেল পোষ্ট 475টা আছে মাত্ৰ 3খন জিলা বেংগলী মিডিয়ামৰ কাছাৰৰ ক্ষেত্ৰত 73টা আছে আনৰিজাৰ্ভত হাইলাকান্দিত 41টা
শ্ৰীভূমিত 59টা আছে 79। OBC MOBCৰ ক্ষেত্ৰতো তেনেদৰে প্ৰায় সমানেই। কাছাৰত 31টা, হাইলাকান্দিত 21টা, শ্ৰীভূমিত 35টা, অৰ্থাৎ পোষ্টৰ ডিফাৰেঞ্চ খুব কম। টি টাইপছৰ ক্ষেত্ৰতো তেনেকৈ 12টা, 10টা, 13টা এনেদৰে আছে। গতিকে একেদৰে যদি আমি চাওঁ বড়ো মিডিয়ামৰ ক্ষেত্ৰতো কেৱল ST প্লেইনছৰ পোষ্ট আছে 55টা। গতিকে অন্য কেটেগৰী আৰু নাই। গতিকে ST প্লেইনছ তেওঁলোকৰ মাজতে কম্পিটিশ্যন হ'ব LPৰ ক্ষেত্ৰত, এছিষ্টেণ্ট টিচাৰ LPSত। ঠিক একেদৰে গাৰো মিডিয়ামৰ ক্ষেত্ৰতো ST প্লেইনছতে 36টা পোষ্ট আছে, বড়ো মিডিয়ামত 55টা আছে, আৰু HMAR মিডিয়ামত এছিষ্টেণ্ট টিচাৰ ST হিলছৰ মাত্ৰ 2টা পোষ্ট আছে। ঠিক একেদৰে মণিপুৰী মাধ্যমত যদি চাওঁ আমি টোটেল 7টা পোষ্ট আছে, আৰু আটাইকেইটা পোষ্ট OBC MOBCৰ ক্ষেত্ৰত, তেওঁলোক আনৰ লগত কম্পিটিশ্যনটো নহয়। এতিয়া আমি যদি চাওঁ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আপোনালোকৰ নম্বৰসমূহ নিশ্চয় জনাব। আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আপোনালোকে যদি চায় এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীত আছামিজ মিডিয়ামত যদি আমি চাওঁ মাত্ৰ 616টা পোষ্ট আছে 23খন জিলাত। আন ৰিজাৰ্ভৰ ক্ষেত্ৰতো পোষ্টৰ সংখ্যা একদম কম আছে। বৰপেটাত 12টা, বিশ্বনাথত 10টা, বঙাইগাঁৱত 22টা, গোলাঘাটত 24টা, লখিমপুৰত 31টা, শিৱসাগৰত 21টা, অৰ্থাৎ পোষ্ট একেবাৰে কম, মুঠ 338টা, অৰ্থাৎ সকলো জিলাতে প্ৰায় সমান। ডিফাৰেঞ্চ এখন জিলাৰ পৰা আন এখন জিলাৰ মাজত ডিফাৰেঞ্চটো খুব কম। গতিকে প্ৰায়বিলাক জিলাতেই কাট অফ সমান হ'ব আৰু কাট অফ যথেষ্ট বাঢ়িব বুলি আমি ক'ব পাৰোঁ, কিয়নো পোষ্টৰ সংখ্যাই কম। গতিকে আটাইতকৈ বেছি নম্বৰ থকা সকলোৱে পাব। OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে ছিংগুল ডিজিটত আছে। গতিকে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট টাফ কম্পিটিশ্যন হ'ব। আন ৰিজাৰ্ভৰ ক্ষেত্ৰতো হ'ব। ইয়াত ছিংগুল ডিজিট 3টা, 2টা, 3টা, 4টা, 3টা, মেক্সিমাম 4টা আছে লখিমপুৰ জিলাত। আপোনালোকে দেখিছে 5টা আছে নলবাৰী জিলাত, 4টা, 5টা এনেধৰণৰ পোষ্ট। 4টা আকৌ আছে হোজাইত, বাকী 3টা, 2টা, 4টা ধেমাজিত, 4টা এনেকৈ আছে। টি টাইপছৰ ক্ষেত্ৰতো 2টা আৰু 1টাৰ মাজত আছে ডিজিট, মুঠ 35টা। SCৰ ক্ষেত্ৰতো এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 1টা, 2টা এনেদৰে আছে। এখন জিলাত মাত্ৰ 3টা আছে নলবাৰীত। গতিকে কম্পিটিশ্যন হ'ব তেওঁলোকৰ মাজত। ST প্লেইনছতো তেনেকৈ 3টা 53টা পোষ্ট আছে। ST হিলছৰ ক্ষেত্ৰতো তেনেকৈ 2টা আছে, 2টা 3টাকেহে পোষ্ট আছে, মুঠ 52টা। গতিকে নেক্সট এই যি 4500ৰ ক্ষেত্ৰত কিন্তু কম্পিটিশ্যনটো যথেষ্ট হ'ব আৰু পইণ্টৰতে নাপাব, কাট অফ যথেষ্ট হাই হ'ব বুলি আমি অনুমানেই কৰিব পাৰোঁ, পোষ্টৰ সংখ্যা যিহেতু কম। গতিকে টোটেল 616টা যদিও আছে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীত আছামিজ মিডিয়ামত, তথাপিতো কিন্তু কাট অফ যথেষ্ট বহাৰ সম্ভাৱনাই প্ৰবল, অৰ্থাৎ যথেষ্ট ভাল নম্বৰ থকা প্ৰাৰ্থীহে টেটত তেওঁলোকে নিৰ্বাচিত হ'ব পাৰিব। আমি যদি চাওঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ UPSত 101টা পোষ্ট আছে। গতিকে তাতো আন ৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত মাত্ৰ 3খন জিলা, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। আন ৰিজাৰ্ভত কাছাৰত আছে 21টা, হাইলাকান্দিত 11টা, শ্ৰীভূমিত 20টা, অৰ্থাৎ শ্ৰীভূমি আৰু কাছাৰৰ মাজত 1টা পোষ্টৰ ডিফাৰেঞ্চ, হাইলাকান্দিত 11টা আছে। 10টা পোষ্টৰ 9টা আৰু 10টা পোষ্টৰ ডিফাৰেঞ্চ। গতিকে মুঠ 52টা পোষ্ট ইয়াতো একে ধৰণৰ হ'ব। কাট অফ 5500ৰ তুলনাত যথেষ্ট বাঢ়িব। OBC MOBCৰ ক্ষেত্ৰতো টোটেল মাত্ৰ বেংগলী মিডিয়ামত 12টা পোষ্ট আছে, 5টা আৰু 2টা, শ্ৰীভূমিত মাত্ৰ 2টা, কাছাৰ আৰু হাইলাকান্দিত মাত্ৰ 5টা। গতিকে কাট অফ বাঢ়িব। আপোনালোকে হয়তো শুনি কিছু বেয়া পাব, কিন্তু তথাপিতো কম্পিটিশ্যন যথেষ্ট টপ লেভেলত যাব। গতিকে একদম পইণ্টতে ইফাল সিফাল হৈ হ'ব। যদি ধৰি লওক কোনোবা 65 হয়, পইণ্টতে 65ৰ ঘৰতে পাই যাব মেক্সিমাম। যদি বোলে 67 হ'লে 67ৰ পইণ্টৰ ঘৰতে 2-3জন প্ৰাৰ্থী পাই যাব। তেনেকুৱা মানে যিহেতু 2টা 3টা পোষ্ট তেনেধৰণৰ হ'ব পাৰে। কিমান হ'ব এতিয়াতো নিশ্চয় ক'ব নোৱাৰি, কিন্তু কাট অফ বহাৰ সম্ভাৱনা যথেষ্ট প্ৰবল। 103টা পোষ্ট আছে। ঠিক একেদৰে অন্য কেটেগৰীবিলাকৰ ক্ষেত্ৰতো। গাৰো মিডিয়ামৰ ক্ষেত্ৰতো আমি যদি চাওঁ, গাৰো মিডিয়ামৰ ক্ষেত্ৰত 8টা পোষ্ট আছে। গতিকে গাৰো মিডিয়ামত অকল ST প্লেইনছৰ তেওঁলোকৰ মাজতেই হ'ব কম্পিটিশ্যন, আৰু তেওঁলোকৰ কেণ্ডিডেট যথেষ্ট বেছি নাথাকে গাৰো মিডিয়ামত। গতিকে অন্যৰ তুলনাত ইয়াত কম্পিটিশ্যনটো কম হ'ব, কিন্তু কিমানলৈকে যাব সেই কথাটো এতিয়া আমি অনুমান কৰিব নোৱাৰোঁ। ছায়েন্স টিচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ, মাত্ৰ 282টা পোষ্ট আছে। এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীতকৈ ছায়েন্স টিচাৰত আৰু বেছি বৃদ্ধি হ'ব কাট অফ, কিয়নো ইয়াত ছিংগুল ডিজিটত আছে। আন ৰিজাৰ্ভত আপোনালোকে চাব ছিংগুল ডিজিটত আছে, মাত্ৰ 2খন জিলাত
ডাবল ডিজিটত আছে আন ৰিজাৰ্ভৰ ক্ষেত্ৰত কামৰূপ আৰু লখিমপুৰত। কামৰূপত আছে 12টা, লখিমপুৰত আছে 11টা। OBCৰ ক্ষেত্ৰত 2টা এটাকে আছে, কেইখনমান জিলাত 5টা আছে। আপোনালোকে ধৰি লওক ধুবুৰীত 5টা আছে, গোৱালপাৰাত 5টা আছে, কামৰূপত 5টা আছে, তেনেধৰণৰ। আৰু একেবাৰে কম পোষ্ট টি টাইপছৰ ক্ষেত্ৰতো এটা কোনো জিলাত নায়েই, মুঠ 19টা পোষ্ট। SCৰ ক্ষেত্ৰতো 1টা আৰু 2টা, মেক্সিমাম 2টাই বেছি, 26টা। গতিকে কাট অফ যথেষ্ট বাঢ়িব। ST প্লেইনছৰ ক্ষেত্ৰতো 30টা পোষ্ট আছে, এটা 2টা এনে এটা 2টা পোষ্টত আপুনি কাট অফৰ বিশ্লেষণ কৰিব নোৱাৰে, তথাপিতো আপোনালোকে নম্বৰখিনি জনাব আপোনালোকৰ। ST হিলছৰ ক্ষেত্ৰত তেনেকৈ 30টা পোষ্ট আছে, PWDৰ ক্ষেত্ৰত 34টা পোষ্ট আছে, মুঠ 282টা পোষ্ট আছে। গতিকে আমি চালোঁ এইখিনি। আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ 51টা পোষ্ট আছে, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত। এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত বেংগলী মিডিয়ামত। আন ৰিজাৰ্ভত মাত্ৰ 3খন জিলা ইয়াত, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত। কাছাৰত 5টা, হাইলাকান্দিত 2টা আৰু শ্ৰীভূমিত 7টা। OBC, গতিকে ইয়াত কাট অফ যথেষ্ট হাই হ'ব। বেংগলী মিডিয়ামৰ কম নাই, যিহেতু CTET নম্বৰ বহুত বৃদ্ধি কৰিছে। OBC MOBCৰ ক্ষেত্ৰতো 1টা আছে কাছাৰত, 2টা আছে হাইলাকান্দিত, 3টা আছে শ্ৰীভূমিত। গতিকে টাফ কম্পিটিশ্যন, নেক টু নেক কম্পিটিশ্যন, মানে আপোনাৰ পইণ্টতে ইফাল সিফাল হ'ব আৰু যথেষ্ট হাই স্ক'ৰিং প্ৰাৰ্থীহে পাব। টি টাইপছৰ ক্ষেত্ৰতো তেনেদৰে 2টাকৈ 6টা পোষ্ট আছে। অৱশ্যে OBC MOBCৰ তুলনাত টি টাইপছত বা আন ৰিজাৰ্ভৰ তুলনাত ইয়াত কম হ'ব, তথাপিতো পোষ্টৰ সংখ্যা কম। 5500 তুলনাৰ লগত ইয়াত বহুত বেছি হ'ব। ইয়াত টি টাইপছতো SCৰ ক্ষেত্ৰতো 1টা, 2টা আৰু 1টা আছে। 1টা পোষ্ট আছে কাছাৰত, 2টা আছে হাইলাকান্দিত, 1টা আছে শ্ৰীভূমিত, 4টা পোষ্ট। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে যদি চাওঁ 3টা, 4টা আৰু 3টা, 10টা পোষ্ট। গতিকে ST প্লেইনছৰ ক্ষেত্ৰতো কাট অফ যথেষ্ট 5550টা পদৰ তুলনাত বাঢ়িব। ST হিলছৰ ক্ষেত্ৰতো তেনেদৰে অন্য কেটেগৰীৰ তুলনাত কম হ'ব, তথাপিতো মুঠ পোষ্টৰ সংখ্যা 6টা। PWDৰ ক্ষেত্ৰতো তেনেদৰে 5টা পোষ্ট আছে মাত্ৰ, মুঠ 51টা পোষ্ট আছে। গতিকে আপোনালোকে গম পালে যে এইবাৰ 4500 পদৰ ক্ষেত্ৰত কাট অফ কিন্তু যথেষ্ট বাঢ়িব। এতিয়া আমি চাম হিন্দী টিচাৰৰ ক্ষেত্ৰত, 4500 হিন্দী টিচাৰ আপাৰ প্ৰাইমেৰীত যদি আমি চাওঁ, হিন্দী টিচাৰৰ ক্ষেত্ৰত কিন্তু অন্য কেটেগৰীৰ তুলনাত অলপ কমিব, কিয়নো হিন্দী টিচাৰৰ কোৱালিফাইড প্ৰাৰ্থীৰ সংখ্যা সিমান বেছি নহয়। কিন্তু 5550টা পদৰ তুলনাত ইয়াতো বৃদ্ধি হ'ব। ইয়াতো আন ৰিজাৰ্ভৰ ক্ষেত্ৰত হিন্দী টিচাৰ আপাৰ প্ৰাইমেৰী আছামিছ মিডিয়ামত আন ৰিজাৰ্ভত 199টা পোষ্ট আছে, য'ত ধুবুৰীত 16টা হায়েষ্ট পোষ্ট আছে, ডিব্ৰুগড়ত 16টা হায়েষ্ট পোষ্ট আছে, আৰু লখিমপুৰত 31টা, চবতছে নম্বৰ 1ত আছে। গতিকে বহুতেই লখিমপুৰ তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড বা থাৰ্ড কোনোবা এটা প্ৰিফাৰেঞ্চত দিছে। আৰু অন্যান্য জিলাবিলাকত 6টা, 8টা এনেদৰে আছে, ছিংগুল ডিজিটত আছে। তিনিচুকীয়াত মাত্ৰ ডাবল ডিজিট 11টা আছে। গতিকে আন ৰিজাৰ্ভৰ ক্ষেত্ৰত যিহেতু অন্য কেটেগৰীৰ প্ৰাৰ্থী আহি যায়, গতিকে টাফ কম্পিটিশ্যন এটা হ'ব। তথাপিতো হিন্দী টিচাৰৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যনটো অন্যৰ তুলনাত কম। OBC MOBCৰ ক্ষেত্ৰত কিন্তু ইয়াত ছিংগুল ডিজিটতহে আছে। কেৱল মাত্ৰ ধুবুৰীত 9টা পোষ্ট আছে, আৰু বাকী আমি যি দেখিছোঁ বঙাইগাঁৱত 5টা আছে, তেনেদৰে কামৰূপত 4টা মেক্সিমাম আছে এইকেইটা, আৰু বাকীখিনি আপোনাৰ 3টা, 2টা, 1টা এনেদৰে আছে। কম্পিটিশ্যনটো হাই হ'ব। টি টাইপছৰ ক্ষেত্ৰত 1টা পোষ্ট আছে মাত্ৰ, লখিমপুৰৰ ক্ষেত্ৰত 3টা পোষ্ট আছে, মুঠ 27টা পোষ্ট আছে। SCৰ ক্ষেত্ৰত যদি আমি চাওঁ, হিন্দী টিচাৰৰ আছামিছ মিডিয়ামৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত 1টাকৈ পোষ্ট আছে, মাত্ৰ কেইখনমান জিলাত 2টা আছে। গোলাঘাটত 3টা পোষ্ট আছে, লখিমপুৰত 4টা আছে, তেনেদৰেহে আছে। এতিয়া 36টা পোষ্ট। গতিকে SCৰ ক্ষেত্ৰতো 5550টাৰ তুলনাত বাঢ়িব। ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে যথেষ্ট কাট অফ বাঢ়িব। মাত্ৰ 2টা, 1টা এনেদৰেহে পোষ্ট আছে। আৰু ST হিলছৰ ক্ষেত্ৰত অন্য কেটেগৰীৰ তুলনাত কমিব, 34টা পোষ্ট আছে। PWDৰ ক্ষেত্ৰতো কিন্তু 1টা, 2টাকৈহে আছে, পোষ্টৰ সংখ্যা কম, গতিকে কম্পিটিশ্যন বাঢ়িব। 429টা পোষ্ট টোটেল। বঙালী মিডিয়ামত বা বেংগলী মিডিয়ামত যিটো আছে আপোনালোকে চাব, 111টা পোষ্ট আছে হিন্দী টিচাৰৰ ক্ষেত্ৰত। আন ৰিজাৰ্ভত আছে 51টা, য'ত কাছাৰত 10টা আছে, হাইলাকান্দিত 18টা, শ্ৰীভূমিত 23টা। গতিকে ইয়াতো কম্পিটিশ্যনটো টাফ হ'ব। OBC MOBCৰ ক্ষেত্ৰতো 9টা, 4টা আৰু 13টা।